নমস্কাৰ আপোনালোকে চাই আছে পিআই নিউজ লৈছো অন্য খবৰ নাজিৰাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফুফুলা স্বৰূপ প্ৰায় 10 বছৰ পৰিত্যক্ত অৱস্থাত নাজিৰা বৰতলাস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত কোটি কোটি টকা ব্যয় কৰি অসম ৰাজ্যিক পৰিবহণ নিগম বিভাগে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ গৃহটো নিৰ্মাণ কৰিছিল যদিও আজি কুপৰি কোনো ধৰণৰ ব্যৱহাৰ উপযোগী হৈ নুঠাৰ ফলত নৱনিৰ্মিত গৃহটি হাবি জংঘলে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত কোনো কাৰখানাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেই নাজিৰা পৰিবহণ নিগমৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন স্থানীয় ৰাইজৰ। প্ৰায় 10 বছৰে পৰিত্যক্ত অৱস্থাত নাজিৰা বৰতলাস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় লক্ষ লক্ষ টকা ব্যয়েৰে নিৰ্মাণ কৰা কাৰ্যালয়ত অপৰাধী ৰম্য ভূমিলৈ পৰিণত সাধাৰণ ঘৰতে চলিছে নাজিৰাৰ অসম ৰাজ্যিক পৰিবহণ নিগম। অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ অসম ৰাজ্যিক পৰিবহণ নিগম। নাজিৰাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফুফুলা স্বৰূপ নাজিৰাৰ নগৰৰ মাজমজিয়াৰ এটি সাধাৰণ ঘৰতে চলি আছে অসম ৰাজ্যিক পৰিবহণ নিগম। নাজিৰা ৰেল ষ্টেচনৰ সমীপত কোটি কোটি টকা ব্যয় কৰি অসম ৰাজ্যিক পৰিবহণ নিগম বিভাগে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ গৃহটি নিৰ্মাণ কৰিছিল যদিও আজি কুপতি কোনো ধৰণৰ ব্যৱহাৰ উপযোগী হৈ নুঠিল। ফলত নৱনিৰ্মিত নাজিৰাৰ অসম ৰাজ্যিক পৰিবহণ নিগম গৃহটি হাবি জংঘলে আৱৰি ধৰাৰ লগতে সেই স্থানত পৰিবহণ নিগমৰ বাছৰ পৰিৱৰ্তে নাজিৰা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ যান বাহনসমূহ এই ক্ষেত্ৰত স্থানত পাৰ্কিং কৰা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত যেন কোনো কাৰখানাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ নাজিৰা পৰিবহণ নিগমৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নাজিৰাৰ স্থানীয় ৰাইজে। যিটো আমাৰ বৰতলস্থিত যিটো কাৰ্যালয় এই কাৰ্যালয়টো আমি দেখিছোঁ বিগত 6 বছৰ ধৰি এনেকৈ পৰিত্যক্ত অৱস্থাত পৰি আছে। যিহেতু খুব ভালভাৱে হ'ব লাগিছিলে, খুব ভালভাৱে আন্তঃগাঁথনি দি তেওঁলোকে ইমান ধুনীয়াকৈ বনাইছিলে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা নাই ইয়াত একো কাম হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি দেখিছোঁ ইয়াত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ, মদ ভাং যোৱাৰ আড্ডা হয় আৰু ভুঙা গৰু এইবিলাকৰ ঘোঁৰাহাল গৰুহালৰ চৰণীয় পথাৰ হৈছে আৰু আপোনাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কৰ্মচাৰী পাৰ্কিং স্থলীহে পৰিণত হৈছে। গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দলে এইটো বিচাৰিছোঁ, আমি আহ্বান জনাইছোঁ পৰিবহণ নিগমক যাতে আমাৰ এই কাৰ্যালয়টি অতি সুন্দৰভাৱে বনাই ইয়াত দিগদা হয় এইবিলাকৰ ঘোঁৰাহাল গৰুহাল হৈছে আৰু আপোনাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কৰ্মচাৰী পাৰ্কিং স্থলীহে পৰিণত হৈছে। গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দলে এইটো বিচাৰিছোঁ, আমি আহ্বান জনাইছোঁ পৰিবহণ নিগমক যাতে আমাৰ এই কাৰ্যালয়টি অতি সুন্দৰভাৱে বনাই ইয়াত কাৰ্যালয় স্থাপন কৰে। যাতে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ হৈ এইখিনিয়ে আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। জয় পৰিবহণ বিভাগক আমি জনাব বিচাৰোঁ যে যিহেতু আমাৰ ইয়াত বিধায়ক আছে, বিধায়কো অলপ আমাৰ এইফালে কাণসাৰ দিব লাগে আৰু ইয়াত যিহেতু আপোনাৰ STCটো বনাইছে, এনেই পেলাই থোৱাতকৈ দুখনমান দোকানো যদি হয় আমাৰ নিবনুৱা সংস্থাপনৰ অলপ সুবিধা হয়গৈ। আৰু পাৰ্কিঙৰ ব্যৱস্থাটো যিহেতু ইয়াত চাৰ্কল অফিচে কৰিয়ে লৈছে, তো তেনেকৈ হ'লেতো নহ'ব বস্তুবোৰ। কিছুমান আমাৰ ৰাইজেও চাইছে, চবে কৈছে ইয়াত ঘোঁৰাই হাগি মেলি হেৰি কৰিছে। তো সেইটো কাৰণে আমাৰ দাবী এটা আছে যে এইটো অলপ সোনকালে কৰি দিয়াটো আমি বিচাৰোঁ। পৰিবহণ বিভাগক আমি